স্থায়ী কৰ্মচাৰী স্থায়ী নিযুক্তি প্ৰদানৰ দাবীত নাৰেঙ্গী ASEBৰ প্ৰেক্ষাগৃহত চতুৰ্থ শ্ৰেণীৰ স্থায়ী কৰ্মচাৰী সাধাৰণ অভিৱৰ্তন খালী হোৱা 5000 পদত বিদ্যুৎ বিভাগৰ কৰ্মৰত সকলো স্থায়ী কৰ্মচাৰীক নিয়োগৰ দাবী দেখা গৈছে। আজি মই শুনিলোঁ এজন আমাৰ চেয়াৰমেন বাংলাত এজন আমাৰ পিয়ন বাংলা এটেণ্ডেণ্ট তেওঁ মানে ফিক্সড কৰি আহিছে। কিয় সুধিলোঁ যে তেওঁৰ এজ অভাৰ হৈ গ'ল। তেওঁ ৰেগুলাৰলি নকলে ফিক্সড। আজি ফিক্সতে তেওঁ কি পাব? একোতে নাপালে তেওঁ পৰিয়ালটো চলিব কেনে? আজি ইমান বছৰে কাম কৰি কৰি তেওঁ 60 বছৰ হোৱাৰ কাৰণে তেওঁক তাৰ পৰা উলিয়াই দিয়ে। গতিকে তেনেকুৱা ধৰণে আমাৰ বহুত কৰ্মচাৰী আছে, অস্থায়ী কৰ্মচাৰী আছে। কোনোবাই 5 বছৰ, কোনোবাই 7 বছৰ, কোনোবাই 10 বছৰ, কোনোবাই 15 বছৰ, ঠিক তেনেকুৱাহে চাকৰি পাব। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি বিভাগীয় কৰ্তৃপক্ষ অসম চৰকাৰে যদি এই মানুহখিনি এই কৰ্মচাৰীখিনি দিনে নিশাই তেওঁলোকে যথেষ্ট কষ্ট কৰি যিখিনি ত্যাগ কৰি আছে, গতিকে এই কথাখিনি তেওঁলোকে অনুধাৱন কৰিব লাগিব। আৰু আমি এই স্মাৰকপত্ৰ আজিৰ এই সভাৰ পৰা আমি স্মাৰকপত্ৰ পঠিয়াই দিম। আমি তেওঁলোকে দিছে যে পৰ্টেলৰ কথাটো যদি সত্য, তেওঁলোকেতো মিছা মাতিছে, পাৱাৰ মিনিষ্টাৰে মিছা মাতিছে। আমিতো চিফ মিনিষ্টাৰক লগ কৰিব পৰা নাই। আমি সেইটো কৈছোঁ যে সেইটো তেওঁলোকে স্থগিত ৰখাৰ কথাটো আমি ইয়াত আনা নাই। আমি কৈছোঁ কি যে স্থগিত তেওঁলোকে ৰাখে নাৰাখে তেওঁৰ কথা। তাৰ আগে আগে সেইখিনি লোৱাৰ আগে আগে আমাৰ যিখিনি কৰি থকা ল'ৰাখিনিক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দি তাৰে পিছত তেওঁলোকে সেইখিনি লৈ থাকে আমাৰ ক'ব লাগিব। আৰু যদি আমাৰখিনিক নিদিয়াকৈ যদি তেওঁলোকে ল'ব বিচাৰে তেতিয়াহ'লে আমি সেইটো বন্ধ কৰিবলৈ বাধ্য। অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি শীঘ্ৰে নিয়মীকৰণ কৰাৰ বাবে অসম চৰকাৰে তথা বিভাগীয় কৰ্তৃপক্ষৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাৰ সহযোগত পল্টন বজাৰৰ শাখাৰ স্থায়ী কৰ্মচাৰী উদ্যোগত অনুষ্ঠিত হৈছে এই অভিৱৰ্তনৰ অন্তত বিদ্যুৎ পৰিষদৰ স্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক স্থায়ী নিযুক্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যে তোমালোকৰখিনি পিছত কৰিম হ'ব চাম, এই চাম কৰোঁতে 15-16 বছৰ গুচি গ'ল। গতিকে আৰু আমাৰ হাতত সময় নাই, সময় খুব তাকৰ, আমাৰ হাতত একেবাৰে সময় নাই। আপোনালোকে যিমান যেনেকৈ পাৰে মানুহখিনিক একেলগ কৰক, একেলগ কৰিলেহে আমি ছাকচেছ হ'ম। আৰু আপোনালোকে অলপ সজাগ হোৱাটো মই মঞ্চৰ ফালৰ পৰাই আপোনালোকক অনুৰোধ জনালোঁ। বৰ বেছি দীঘলীয়া নকৰোঁ। আপোনালোকক মই হাতযোৰ কৰি সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিমানখিনি আমাৰ গ্ৰুপত লগ হোৱা নাই তেওঁলোকক লগ কৰিবলৈ চেষ্টা কৰক। কাৰণ আমি প্ৰত্যেক ডিভিজন চাব ডিভিজন গৈ মানুহ লাইনমেন, সহায়ক, ইলেক্ট্ৰিচিয়ান আৰু বহুত কিবা আছে, তোমাৰ ৰৈ যাব পাৰে। গতিকে মই সেই বিষয়টো জানো। আমাৰ যিমানখিনি আছে অৰ্ডাৰে কৈছে নহয়, কোন আছে আমি গম পাই যাম। অৰ্ডাৰ লিখা আছে তাক কেনেকৈ নিযুক্তি দিয়া হৈছে, কি হিচাপত দৰমহা পাই আছে। গতিকে আমাৰ যিমানখিনি আছে আমাৰ এটা নেটৱৰ্কে এই গোটেইখিনিকে তাৰমানে ৰেগুলাৰ কৰিব লাগিব। সেইটো আমাৰ যোগাৰ দাবী আমাৰ হ'ব লাগে। আৰু সেইটো আমি সেই দাবীটো লৈ আমি দৰকাৰ হ'লে আমি চিফ মিনিষ্টাৰৰ তাত আমি যাব লাগিব। চিফ মিনিষ্টাৰৰ তাত আমি গৈছিলোঁ, ডাইৰেক্ট যোৱা নাছিলোঁ, ডাইৰেক্টকৈ লগ কৰিব নোৱাৰি। আমি গুৱাহাটীত লগ কৰোঁতে ক'লোঁ যে আপোনালোকে চিঠি এখন মেইলত দি দিয়ক।